সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাটত আছুৰ যোৰহাট জিলা সমিতিৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে যোৰহাটৰ ৰাজপথ কঁপাই তোলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত কৰা হয় এক বিক্ষোভ কাৰ্যসূচী। অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ সমাধানৰ দাবীত লোৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী। ভাৰত বাংলাদেশ সীমান্ত চিল কৰা, কা আউটাৰ পৰা অসমক মুক্ত কৰা, সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিয়া, অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ শৰ্মাৰ সমিতিৰ সকলো পৰামৰ্শ অতি শীঘ্ৰেই ৰূপায়ণ কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। যোৰহাট ষ্টেডিয়ামৰ পৰা উলিওৱা এই বিক্ষোভ কাৰ্যসূচীত বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান দিয়া পৰিলক্ষিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ জিলাসমূহৰ সদৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাটৰ মাজমজিয়াত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু বিক্ষোভ সমদলৰ পৰা আমি ক'ব বিচাৰিছোঁ যে অতি সোনকালে অসম চৰকাৰে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ আমি দাবী জনাব বিচাৰিছোঁ অসম বাংলাদেশ অৰ্থাৎ ভাৰত আৰু বাংলাদেশৰ মাজত যি সীমান্ত আছে এই উন্মুক্ত সীমান্ত অতি সোনকালে চিল কৰিব লাগে আৰু অবৈধ বাংলাদেশী যেতিয়া সন্দেহযুক্ত নাগৰিক দেখা পাব তেতিয়াই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিব লাগে, দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ দিয়াৰ আমি দাবী জনাইছোঁ। সমান্তৰালকৈ যিটো নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ যিটো 2025 জাৰি কৰা হৈছে, অৰ্ডাৰটো যিটো জাৰি কৰিছে আমি কোনো কাৰণত মানি নলওঁ বুলি আমি স্পষ্ট ৰূপত কৈছোঁ। এই অৰ্ডাৰ বাতিল কৰিব লাগে। লগতে আমি ক'ব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী যি আইন, নাগৰিকত্ব সংশোধনী আইনখন যি গৃহীত কৰা হ'ল তাৰ পাছত অসমৰ ওপৰত অবৈধ বাংলাদেশী যি বুজা জাপি দিয়া হ'ল এই ক্ষেত্ৰত আমি এটাই কথা ক'ব বিচাৰিছোঁ অসমৰ ৰাইজে কা কেতিয়াও নামানে, কাৰ বিৰুদ্ধে সংগ্ৰাম হৈছিল, সংগ্ৰাম হৈছে, উচ্চতম ন্যায়ালয়তো ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে। গতিকে এটাই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যিসমূহ চৰকাৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আছে হঠকাৰী সিদ্ধান্তসমূহ অতি সোনকালে নাইকিয়া কৰিব লাগে আৰু সিদ্ধান্তসমূহ বাতিল কৰিব লাগে আমি দাবী জনাব বিচাৰিছোঁ।
নিউজ ডেস্ক ৰিপৰ্ট টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম